এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। যিহেতু চিটেট ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব, তাৰ কাৰণে এপ্লাই কেনেকৈ কৰিব গোটেইখিনি ডিটেইলছ এইটো ভিডিঅ'ত পাই যাব। প্ৰথম কথা, ইয়াতে আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন বুলি এটা লিংক থাকিব, মই যেতিয়া ডেছক্ৰিপশ্যনত দি দিম। তাৰে পিছত নিউ ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব প্ৰথম। তাৰে পিছত এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব লাগিব। চ' তলত ৰাইট ক্লিক কৰি ছাবমিট কৰাৰ পিছত এনেকুৱাকৈ নিজৰ নাম, ডেট অফ বাৰ্থ, এনেকুৱাকৈ পাছৱাৰ্ড দি ল'ব লাগিব। কনফাৰ্ম ফাদাৰ্ছ নেম, কনফাৰ্ম মাদাৰ্ছ নেম, মানে দুবাৰ দিব লাগিব। জেণ্ডাৰ, প্ৰিমিচিছ নংটো হৈছে আপোনালোকৰ হাউচ নংটো দিব পাৰে আপোনালোকে, বা আপোনালোকৰ এৰিয়াটোৰ কিবা এটা নাম দিব পাৰে। আৰু চাব লোকেলিটিটো আপোনালোকৰ জানেই, নিজৰ চাব লোকেলিটি এইবিলাক। চ' এইখিনি বহুত ইজি হয়। ইমেইল এড্ৰেছ, মোবাইল নাম্বাৰ, চ' গোটেইখিনি দি কিনে আপোনালোকৰ OTP যাব। OTPটো ক্লিক কৰাৰ পিছতে যদি একে হয় পাৰ্মানেণ্ট আৰু এড্ৰেছটো, গতিকে ছেম এড্ৰেছ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত অট'মেটিকেলি ফিল আপ হৈ যাব এইখিনি। চ' ফিল আপ হৈ যোৱাৰ পিছতে নেক্সট আপোনালোকৰ তলত কেপচা কোডটো থাকিব। এই কেপচাটো যেতিয়া দিব, দিয়াৰ পিছত ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছতে আপোনালোকৰ এনেকুৱাকৈ আহিব। যদি কিবা এডিট কৰিব লগা আছে এডিট কৰি ল'ব, এডিট ৰেজিষ্ট্ৰেশ্যন ফৰ্ম বুলি আছে, আৰু যদি নালাগে তেনেহ'লে আই এগ্ৰী ক্লিক কৰিব। এনেকুৱাকৈ চেক কৰি ল'ব নিজৰ ডকুমেণ্টছ ক'ত কেনেকুৱাকৈ ফিল আপ কৰিলে এইখিনি দি ল'ব। চ' গোটেইখিনি যেতিয়া হ'ব, দিয়াৰ পিছতে আপোনালোকৰ কিবা এডিট কৰিব লগা থাকিলেও কৰি ল'ব ধুনীয়াকৈ। আৰু ইয়াতে আছে কিবা যদি ডিটেইলছ আপোনালোকে চেক কৰিব বিচাৰে গোটেইখিনি। চ' ছাবমিট কৰি দিব। আকৌ OTP আপোনালোকৰ আহিব, চেণ্ড OTP বুলি আছেই। চ' ইজি প্ৰচেছ হয় এইখিনি, সকলোৱে চাই লওক। ইয়েছ ক্লিক কৰিব। মোবাইলত যিহেতু OTP আহিব, OTPটো যিহেতু ফিল আপ কৰিব লাগিব এইকাৰণে। চ' 6টা ডিজিটৰ এটা OTP আহিব। ইয়াৰ পিছতে পাৰ্চনেল ডিটেইলছখিনি আমি ফিল আপ কৰিব লাগিব। ছাইডত আহিয়ে যাব। পাৰ্চনেল ডিটেইলছখিনিও আপোনালোকৰ ইজিয়ে হয়। পাৰ্চনেল ডিটেইলছ মানে নিজৰ নাম, ডেট অফ বাৰ্থ, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, নেশ্যনেলিটি ইণ্ডিয়ান, কেটেগৰীটো চিলেক্ট কৰিব লাগিব। চ' এইখিনি নিজৰ পাৰ্চনেল ডিটেইলছ যিহেতু নিজে ফিল আপ কৰিব পাৰিব। আৰু বহুতে আগতে কৰিছে এইবিলাক। কৰি কিনে ছেভ এণ্ড নেক্সট কৰি ইয়েছ কৰি দিব। ইয়েছ কৰাৰ পিছতে নেক্সট পেজখন খোল খাব। আৰু নেক্সট পেজখনতে আপোনালোকৰ আছে আমাৰ এপ্লাই ডিটেইলছ। চ' কোনটো কিহৰ কাৰণে, এখন পেপাৰ, দুখন পেপাৰ, যি আপোনালোকে কৰে, ফাৰ্ষ্ট লেংগুৱেজ, ছেকেণ্ড লেংগুৱেজ, চ' এনেকৈ ফিল আপ কৰি ল'ব। একচুৱেলি ফাৰ্ষ্ট লেংগুৱেজ আমাৰ আছামিজ হ'ব। ছেকেণ্ড লেংগুৱেজ মই যিহেতু অসমীয়া, সেইকাৰণে অসমীয়া হ'ব। আপোনালোকৰ ছেকেণ্ড লেংগুৱেজ মই ইংলিছ দিছোঁ। চ' ইয়াতে আপোনালোকৰ মই যদিও ওৱান চিলেক্ট কৰা গৈছে ইংলিছটো, সেইটো আপোনালোকে নাভাবিব যে ইংলিছটো চিলেক্ট কৰিছে। একচুৱেলি এইটো নিজৰ মতে হ'ব। কোনোবা যদি তেওঁৰ ফাৰ্ষ্ট লেংগুৱেজ ইংৰাজী হয়, ইংৰাজী ভাল পায়, ইংৰাজী দিব পাৰে। এইবিলাক নিজা কথা বাৰু। ইয়াতে ডিপ্ল'মা ইন এডুকেশ্যন, ডিগ্ৰী ইন এডুকেশ্যন দুটা আছে। যদি আপোনালোকে DLED কৰিছে, ডিপ্ল'মা ইন এডুকেশ্যন, আৰু ডিগ্ৰী লেভেলৰ BEd যদি কৰিছে, BEd ডিগ্ৰী চিলেক্ট কৰিব পাৰিব। চ' এইখিনি কৰাৰ পিছতে এতিয়া ডিটেইলছখিনি ফিল আপ কৰিব লাগিব। ডিটেইলছ মানে কি আছে আপোনালোকৰ ইয়াতে, আপোনালোকে যে যিটো কোৰ্চ কৰিছে আপোনালোকে, সেইটো কোৰ্চৰ মাৰ্কছসমূহ ফিল আপ কৰিব লাগিব। ইয়াতে পাছ ষ্টেটাছ, যদি পাছ কৰিছে পাছ, যদি এপিয়াৰিং হৈ আছে মানে যদি কৰি আছে কোৰ্চটো, তেনেহ'লে এপিয়াৰিং দিব। চ' এনেকুৱাকৈ নিজৰ ইনষ্টিটিউটৰ নাম, কোৰ্চ নেম, ষ্ট্ৰীম এইবিলাক চিলেক্ট কৰিব। কোনটো ইয়াৰত পাছ কৰিছে বা কোনটো ইয়াৰত এপিয়াৰিং হৈছে এইখিনি দিব। আৰু ইয়াতে ইনষ্টিটিউটবিলাকৰ নাম আহিয়ে যায়। যদি নাথাকে তেনেহ'লে একেবাৰে তলত আদাৰ্ছ ডিটেইলছ থাকে, আদাৰ বুলি থাকে। আদাৰ বুলি থকাৰ পিছত আদাৰ চিলেক্ট কৰি নিজৰ ইনষ্টিটিউটৰ নামটো লিখি দিব লাগিব।
চ' ডিটেইলছখিনি দিয়াৰ পিছত এনেকুৱাকৈ লাষ্টত আপলোড ফটো ছিগনেচাৰটো দিব লাগিব। আৰু বহুতে ভাবিব পাৰে এক্সাম ক'ত দিব, সেইবিলাক এতিয়ালৈকে অপশ্যন অহা নাই, হয়তো আহিলে চিলেক্ট কৰিব পাৰিব। ফটো 10ৰ পৰা 200 KB আৰু 4ৰ পৰা 30 KB ছিগনেচাৰটো দি ল'ব। ফাইনেল ছাবমিট কৰাৰ আগত এবাৰ নিজে নিজে সকলোৱে চেক কৰি ল'ব যাতে কিবা ভুল হৈ নাথাকে। গতিকে গোটেইখিনি আপোনালোকে আই হেভ ভেৰিফাইডত ক্লিক কৰিব আৰু ফাইনেল ছাবমিটটো কৰি দিব। ফাইনেল ছাবমিট কৰাৰ পিছত আপোনালোকে পে'মেণ্ট প্ৰচেছটোত যাব লাগিব। একচুৱেলি পে'মেণ্টটো এনেকুৱা ধৰণৰ হ'ব, মই দেখুৱাইছোঁ বাৰু। এতিয়া পে'মেণ্ট আপোনাৰ গুগল পে'ৰ মাধ্যমেৰে কৰিব পাৰে, ATM-ৰ মাধ্যমেৰে কৰিব পাৰে। চ' নেট বেংকিং, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড এইবিলাক থাকিব। কৰাৰ পিছতে এপ্লিকেশ্যন ID সহ পে'মেণ্ট ৰিচিপ্টখনো আহি যাব। চ' মই এইখিনি কৰা হৈছে, সেইকাৰণে এনেকুৱাকৈ ধুনীয়াকৈ আহি গৈছে। চ' এনেকুৱাকৈ নিজৰ এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব চেষ্টা কৰিব, চিটেট যিসকলে 2026 ছেপ্টেম্বৰত দিম বুলি ৱেইট কৰি আছে। গতিকে ভিডিঅ'টো এইখিনি আছিল। ধন্যবাদ। সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো।